নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। প্ৰিয় বন্ধুসকল, জুলাই 2026 এই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব? এই মাহটোত আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য এই সকলোবিলাকত আপুনি কি সফলতা পাব, কি সাৱধানতা আপুনি ল'ব লাগিব, এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ৰাশিৰে ব্যক্তিগত ৰাশিফল নহয়, এইটো এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলৰ যোগেদি আপোনাক এই গোটেই মাহটোৰ এটা জেনেৰেল গাইডেন্স দিব বিচৰা হৈছে। প্ৰিয় বন্ধুসকল, ইয়াতে কোনো ৰাশিক বা কোনো ব্যক্তিকেই মই ডিমৰেলাইজ কৰিব বিচৰা নাই বা কোনো ব্যক্তিকে মই ওপৰলৈ উঠাব বিচৰা নাই। এই গ্ৰহৰ যি স্থিতি, এই গ্ৰহ স্থিতিয়ে যি কৈছে তাৰ ওপৰত আধাৰিত কৰি মই এই ৰাশিফল দিবলৈ ওলাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। কন্যা ৰাশি। কন্যা ৰাশিৰ এই মাহত আপোনাৰ ষষ্ঠ গৃহত থাকিব ৰাহু, সপ্তমত থাকিব শনি, নৱমত মংগল, দশমত থাকিব ৰবি বা সূৰ্য, একাদশত বৃহস্পতি, বুধ আৰু শুক্ৰ, আৰু দ্বাদশ গৃহত থাকিব আপোনাৰ কেতু। এয়া হৈছে আপোনাৰ মাহটোৰ গ্ৰহৰ অৱস্থান। এতিয়া আমি চাবলৈ গৈ আছোঁ এই মাহত আপোনাৰ স্বাস্থ্য কেনেকুৱা যাব। আপোনাৰ স্বাস্থ্যৰ বিষয়ে আমি জানিম। স্বাস্থ্যৰ ক্ষেত্ৰত এইটো মাহত আপোনাৰ কোনো মেজৰ ইছ্যু দেখা নাযায়। কিছু সৰু সুৰা আপোনাৰ সমস্যা আহিব পাৰে, যেনেকুৱা ভৰিৰ বিষৰ সমস্যা আহিব পাৰে, ভৰি ফুলাৰ সমস্যা আহিব পাৰে, এনেকুৱা ধৰণৰ দুই এটা সমস্যা আহিব পাৰে আপোনাৰ। তাত বাহিৰে আপোনাৰ অন্য মেজৰ কোনো ইছ্যু দেখা নাযায়, কোনো সমস্যা দেখা নাযায়। অভাৰঅল স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ যথেষ্ট ভালেই যাব। এইবাৰ আগবাঢ়িছোঁ শিক্ষালৈ। শিক্ষাৰ ক্ষেত্ৰত এই মাহত আপোনাৰ বৃহস্পতিৰ দৃষ্টি থাকিব পঞ্চম গৃহত। পঢ়া শুনাত আপোনাৰ মন যথেষ্ট ভাল হ'ব, যথেষ্ট মন বহিব আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত। গতিকে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভাল। শিক্ষা বিষয়ক এডুকেশ্যন ৰিলেটেড যিকোনো কাৰ্য, যিকোনো প্লেনিং আপুনি নিশ্চিন্ত মনে কৰি যাব পাৰে, সফলতা লাভ কৰিব পাৰিব। আউট অফ চিটি পঢ়া শুনাৰ কাৰণে যোৱা, এব্ৰড যোৱা, বা আপুনি এডমিশ্যন লোৱা, কোচিং কৰা, যিকোনো কাৰ্য পঢ়া শুনাৰ সৈতে সম্পৰ্কিত আপুনি কৰি যাওক, কোনো সমস্যা নাই, আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। সময় অত্যন্ত শুভ সময় আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত এই মাহটো। তাৰ লগতে আপোনাৰ বুধ আৰু শুক্ৰৰ শুভ দৃষ্টি থাকিব। গতিকে আপোনাৰ পঢ়া শুনাৰ ৰিলেটেড যিকোনো ডাঙৰ সিদ্ধান্ত আপুনি ল'ব পাৰে, তাতে কোনো সমস্যা নাই। আপুনি মাথো এফৰ্ট দিয়ক, ভাগ্যই গ্ৰহই আপোনালৈ সফলতা নিজে নিজে লৈ আহি আছে। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভাল সময়। এইবাৰ আগবাঢ়িম প্ৰেমলৈ। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বুধ, শুক্ৰ আৰু বৃহস্পতি এই তিনিটা গ্ৰহ পঞ্চম গৃহক দেখি আছে। এই তিনিটা গ্ৰহই একেলগে পঞ্চম গৃহক দেখি আছে। পঞ্চম গৃহ হৈছে যিটো প্ৰেমৰ গৃহ। শনিৰ সপ্তম গৃহৰ পৰা আপোনাৰ প্ৰথম গৃহ দেখি আছে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। প্ৰেম অত্যন্ত ভাল আপোনাৰ। কিন্তু আপোনাৰ পাৰ্টনাৰ কিছু জেদি হ'ব পাৰে। গতিকে আপুনি নিজেই কিছু সাৱধানতা গ্ৰহণ কৰিব। আপোনাৰ পাৰ্টনাৰৰ মতে তেওঁ যিটো ক'ব ডেট ইজ ৰাইট, তেনেকুৱা ধৰণৰ তেওঁৰ মন হ'ব। গতিকে আপুনি জানে, আপুনি নিজেই সাৱধানতা গ্ৰহণ কৰিব, নিজেই কথা বতৰা খুব মাৰ্জিতভাৱে ক'ব। কিন্তু প্ৰেমত আপোনাৰ যথেষ্ট আকৰ্ষণ থাকিব, তাত কোনো সমস্যা নাই। মৰম স্নেহ গোটেইখিনি থাকিব। সেইফালৰ পৰা আপোনাৰ প্ৰেম ভালেই যাব।
বিবাহৰ কাৰণে আলোচনা কৰা বা বিবাহৰ কাৰণে কথা পতাৰ কাৰণে উত্তম সময়। এনেকুৱা ধৰণৰ আলোচনা আপোনাৰ এইটো মাহত হ'ব পাৰে। এইবাৰ আহিছোঁ মহত্বপূৰ্ণ ভাগ্যৰ ক্ষেত্ৰত। 5 জুলাইৰ আগতে আপোনাৰ ভাগ্য মজবুত হৈ থাকিব। কিন্তু 5 জুলাইৰ পিছত যেতিয়া শুক্ৰ সূৰ্যৰ গৃহত আহিব, তেতিয়া আপোনাৰ ভাগ্য কিছু দুৰ্বল হৈ পৰিব। 12 নম্বৰ গৃহত শুক্ৰ বেয়া নহয়, কিন্তু যিমান পৰিমাণৰ ৰিজাল্ট দিব লাগে সিমান পৰিমাণৰ ভাল ৰিজাল্ট নাপায়। গতিকে যি শুভকৰ্ম কৰিবলগীয়া আছে আপুনি 5 জুলাইৰ আগতে কৰি লওক। যদি আপুনি কোনো কনষ্ট্ৰাকশ্যনৰ কাম কৰিবলগীয়া আছে, কোনো বিজনেছ ষ্টাৰ্টআপ কৰিবলগীয়া আছে, তেনেহ'লে এনেকুৱা ধৰণৰ শুভকৰ্মবিলাক আপুনি 5 জুলাইৰ আগতে কৰি লওক, যথেষ্ট ভাল সময় দেখা যায়। এই মাহটোত আপুনি যদি বিষ্ণুৰ সহস্ৰনাম পাঠ কৰে বা আপুনি যদি বিষ্ণুৰ সহস্ৰনাম শুনে, তেনেহ'লে আপুনি আৰু বেছি ভাল ফলাফল লাভ কৰিব পাৰিব। বিষ্ণুৰ সহস্ৰনাম পাঠ কৰিব নোৱাৰিলেও ইউটিউবত চাৰ্চ কৰি ল'ব, বিষ্ণুৰ সহস্ৰনাম পাব। আপুনি নিজেই শুনিব, আপুনি এইটো মাহত যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব।